Good evening, sir. Good. Sit down. Thank you, sir. নাম কি? Sir, Nobinul Islam. পরিচয় Sir, মোৰ নাম নবীনুল ইছলাম, দেউতাৰ নাম সাইদুৰ ৰহমান, মাকৰ নাম শকীৰুন্নেছা। মোৰ ঘৰ দৰং জিলা দলগাঁও সমষ্টিৰ ভূৰপুখুৰী গাঁও। আচ্ছা। এডুকেশ্যনেল কোৱালিফিকেশ্যন? Sir, মই মাধ্যমিক পাছ কৰিছোঁ 2019 চনত আৰু উচ্চতৰ মাধ্যমিক 2021 চনত। হায়াৰ ছেকেণ্ডেৰী পাছ? হয় স্যার। পাৰ্চেণ্টেজ কিমান? স্যার, হাই সেকেন্ডারি 83.8%। 83.8%। মেট্ৰিকত কিমান আছিল? মেট্ৰিকত 79.5%। এ প্লাছ বি হোল স্কুৱেৰ ইজ ইকুৱেল টু কি আছিল? a square plus twice ab plus b square। আচ্ছা। এ প্লাছ বি ইনটু এ মাইনাছ বি ইজ ইকুৱেল টু হোৱাট? স্যার, বুঝি পাম না। এ প্লাছ বি ইনটু এ মাইনাছ বি ইজ ইকুৱেল টু হোৱাট? a square minus b square। এ টু দি পাৱাৰ 0 ইজ ইকুৱেল টু হোৱাট? 1। চিয়'ৰ? ঘৰত কোন কোন আছে? স্যার, ঘৰত দেউতা আছে, মা আছে, মই আৰু সৰু ভণ্টি। কিয় তুমি ফ'ৰ্থ গ্ৰেডত কিয় চাকৰি কৰিবা? 83% পাইছা, 79% পাইছা। স্যার, মোৰ সৰুৰ পৰাই আশা আছিল যে মই জনসাধাৰণৰ সেৱা কৰিম চৰকাৰী মাধ্যমত, কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে মোৰ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা নহ'ল, যাৰ কাৰণে মই এটা সুবিধা পাইছোঁ, সেইকাৰণে মই আহিছোঁ। আৰু ফাৰ্দাৰ পঢ়া শুনা কৰা নাই স্যার। ইচ্ছা আছেনে? পিছলৈ পঢ়া শুনা কৰাৰ ইচ্ছা আছে? স্যার, যদি চৰকাৰে সুবিধা দিয়ে বা মই যদি চাকৰি কৰা অৱস্থাত যদি পঢ়িব পাৰোঁ তেনেহ'লে কৰিম। ঠিকে আছে। এতিয়া কথা হ'ল বৰ্তমান কি কৰি আছে? স্যার, বৰ্তমান ঘৰত দোকান আছে, তাকে সহায় কৰি আছোঁ দোকানতে। এতিয়া কথা হ'ল ভাৰতৰ বৰ্তমান কাৰেণ্ট চিটুৱেশ্যনৰ বিষয়ে অলপ কোৱাচোন। স্যার, ভাৰতৰ বৰ্তমান পাকিস্তান আৰু ইণ্ডিয়াৰ যুদ্ধ চলি আছে। যুদ্ধ ডিক্লেয়াৰ হৈছে নেকি? নাই, হোৱা নাই। কি কি ঘটনা হৈ আছে? কি জানা কোৱাচোন? স্যার, পাকিস্তানত ডিটেইলছ কোৱাচোন। স্যার, পাকিস্তানত প্ৰথমে 22 এপ্ৰিল তাৰিখে পাকিস্তানৰ এটা আতংকবাদী দলে আমাৰ জম্মু কাশ্মীৰৰ পেহেলগামত এটাক কৰিছিল, আৰু তাৰ প্ৰতি উত্তৰত ভাৰত চৰকাৰে 7 এপ্ৰিল তাৰিখে অপাৰেশ্যন সিন্দুৰ নামৰ 7 এপ্ৰিলত নেকি? 7 মে। চৰি স্যাৰ। তাৰপিছত স্যার, এতিয়া কিছুমান পাকিস্তানৰ এটাক কৰি আছে আৰু ভাৰতক। ভাৰতে কি কি যুদ্ধ বিমান ব্যৱহাৰ কৰি আছে? ঠিকে আছে। S-400 নাম শুনিছেনে? ভাৰতে যিটো অভিযান চলাইছে পাকিস্তানত সন্ত্ৰাসবাদী নিৰ্মূলৰ কাৰণে, সেইটোৰ নামটো কি? স্যার, অপারেশন সিন্দুর। কাৰণ কি সিন্ধুৰ নাম ৰাখা? স্যার, যোনটো পেহেলগামত এটাক হৈছিল, তাত আমাৰ কিছুমান নৱদম্পতি গৈছিল আৰু তেখেতলোকৰ হাজবেণ্ডৰ মৃত্যু হৈছিল, আৰু এই ভাৰতত হিন্দুৰৰ এটা গুৰুত্ব বুজাৰ কাৰণেই এই অপাৰেশ্যনটোৰ নাম হিন্দুৰ। পেহেলগাম কি? স্যার, পেহেলগাম হৈছে জম্মু কাশ্মীৰত থকা এটা পৰ্যটন ঠাই, য'ত ভাৰতবৰ্ষ আৰু বিভিন্ন দেশৰ পৰা তাত মানুহ ভ্ৰমণ কৰিব যায়। বৰ্তমান ভাৰতবৰ্ষ পাকিস্তানৰ মাজত এই উত্তেজনা হোৱাত ভাৰতবৰ্ষই পাকিস্তানত পানী নিদিওঁ বুলি কৈ এটা নদীৰ পানী বন্ধ কৰি দিম বুলি কৈছে। নদীটোৰ নাম? নদীটোৰ নাম হৈছে হিন্দু নদী। হয় নেকি? ভাৰতবৰ্ষৰ এটা চুক আছে, নৰ্থ ইষ্টৰ লগত কানেকশ্যন হৈ আছে, এই ঠাইটোৰ নাম কি? এই ঠাইডোখৰৰ নাম হৈছে চিকেন কৰিডৰ বা চিকেন নেক। চিকেন নেক অৰ্থটো কি? এইটো চিকেন নেক বুলি ক'লে আমাৰ যে কুকুৰা আছে, এইটো ডিঙি। ঠিক আছে। কোন অঞ্চল? এইটো আমাৰ ৱেষ্ট বেংগল আৰু এই কোকৰাঝাৰৰ লগত জড়িত হৈ আছে। এতিয়া আমাৰ দেশত এতিয়াও ফেৰী গাড়ী চলে, টয় ট্ৰেইন চলে, সেইটো ক'ত পোৱা যায়? টয় ট্ৰেইন ছিকিমত। অসমৰ নে? চিয়'ৰ? ঠিক আছে। অসমৰ জিলা কি? অসমৰ জিলা 35খন। তোমাৰ জিলাৰ ডিচি গৰাকীৰ নাম কি? শ্ৰী পৰাগ কুমাৰ কাকতি, ACS। SP? SP শ্ৰী প্ৰকাশ সোণোৱাল, APS। তোমাৰ জিলাখনৰ বিষয়ে কোৱাচোন।
স্যার মোৰ জিলাৰ নাম হৈছে দৰং জিলা আৰু দৰং জিলা অসমৰ কৃষক বিদ্ৰোহ সংগঠিত হৈছিল পথৰিঘাটত কিমান চন 1894 চনৰ 28 জানুৱাৰী তাৰিখে। এই সময়ত আমাৰ দৰং জিলাৰ প্ৰায় 140 জন কৃষকৰ শ্বহীদ হৈছিল। অসম চুক্তি মতে অসমত কেইখন তেল শোধনাগাৰ আছে? অসম চুক্তি মতে অসম চুক্তি মতে নহয়, অসমত কেইখন সৰ্বমুঠ তেল শোধনাগাৰ আছে? 4খন। অসম চুক্তিত কোনখন নিৰ্মাণ কৰা হৈছে? অসম চুক্তিত নুমলীগড় তেল শোধনাগাৰ। হয় নেকি? অসমৰ স্বায়ত্তশাসিত দুখন জিলাৰ নাম ক'ব লাগে। স্বায়ত্তশাসিত যিকোনো দুখন জিলা। BTADৰ ফুল ফৰ্ম কি? BTAD আছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। কেইখন জিলা আছে? BTAD আছে 5খন। ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। দ্বিতীয় ৰাষ্ট্ৰপতি? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। প্ৰথম উপৰাষ্ট্ৰপতি? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। পাকিস্তানৰ আটাইতকৈ দীঘল ট্ৰেইন কোনখন ট্ৰেইন দীঘল পথ অতিক্ৰম কৰে? ভাৰতবৰ্ষৰ পূব উপকূলটো ঠেক নে পশ্চিম উপকূলটো ঠেক? Sure, নে? কি বিষয় আছিলে হায়াৰ ছেকেণ্ডেৰীত? হায়াৰ ছেকেণ্ডেৰীত মোৰ আছিল বাণিজ্য, তাৰপিছত হিচাপ, তাৰপিছত বেংকিং, তাৰপিছত অসমীয়া, ইংৰাজী আৰু জিঅ'গ্ৰাফী, ইকনমিক্স, অৰ্থনীতি। ইকনমিক্স আৰু ইকনমিৰ মাজত পাৰ্থক্যটো কি? ইকনমি হৈছে অৰ্থনীতি ব্যৱস্থা আৰু ইকনমিক্সটো হৈছে এটা কিতাপ। ইকনমিক্সৰ পিতৃ কি? এডাম স্মিথ। কিতাপখন যে লিখিছিলে নাম কি? কোনখন গ্ৰন্থৰ বাবে তেওঁ গোটেই বিশ্বজুৰি বিখ্যাত হৈছিল? দ্য নেচাৰ এণ্ড ৱেল্থ অফ নেশ্যনছ। লেচেছ ফেয়াৰ মানে লেচেছ ফেয়াৰ মানে কি? ইকনমিক্সৰ দুটা ফেক্টৰে বজাৰ নিয়ন্ত্ৰণ কৰে। ফেক্টৰ দুটা কি? উৎপাদন আৰু বিতৰণ। হয়নে? একচেটিয়া বজাৰ কাক বোলে? স্যাৰ য'ত বিতৰণকাৰী এজনে থাকে। এতিয়া পলিটিক্সৰ কথা সুধিম। ভাৰতবৰ্ষৰ সংবিধানে কোনটো আৰ্টিকলৰ যোগেদি আমাক মৌলিক অধিকাৰ সৰ্বহলে সুপ্ৰিম কোৰ্টলৈ যাবলৈ ৰাস্তা কৰি দিছে? আৰ্টিকল 32। কি বুলি কোৱা হয় এইটো? সংবিধানৰ আত্মা। আৰু কিবা কয় নেকি? তেতিয়া প্ৰস্তাৱনা কি কয়? ভাৰতৰ সংবিধানত কেইটা পাৰ্ট আছে? 25টা। শিডিউল কেইটা আছে? 12টা। 5 বছৰীয়া পৰিকল্পনা কোন দেশৰ পৰা আনিছিল? ৰাছিয়াৰ পৰা। তোমাৰ ৰাজ্যপালগৰাকীৰ নাম কি? শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্য। Good. তোমাৰ জিলা, তোমাৰ ৰাজ্যৰ চিফ ছেক্ৰেটাৰী, মুখ্য সচিবগৰাকীৰ নাম কি? ৰবি কটা। IAS, IPS কি? তেখেত IAS। IAS ফুল ফৰ্ম? ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। ধৰা হওক তোমাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ 4th গ্ৰেড হিচাপে নিয়োগ কৰি দিয়া হৈছে। তুমি কেনেদৰে কাৰ্য সম্পাদন কৰিবা অলপ বুজাই দিবা। স্যাৰ প্ৰথমতে 4th গ্ৰেডৰ চাকৰি পালে মই যিবিলাক মোৰ ওপৰৰ অফিচাৰ থাকিব সিহঁতৰ মই নিয়মাৱলীখিনি মানি চলিম আৰু যিখিনি কাম আছে এইখিনি মই যত্ন সহকাৰে কৰিবলৈ চেষ্টা কৰিম। 4th গ্ৰেডত চাকৰি হ'লে কিমান টকা দৰমহা পাব গম পোৱা নে? 25,000। এটা দৰমহাৰ গাঁথনি কোৱাচোন, কেনেদৰে দৰমহাটো হিচাপ কৰে জানে? একাউণ্টেঞ্চি কৰিছে। স্যাৰ প্ৰথমতে গ্ৰেড পে থাকে। প্ৰথমতে গ্ৰেড পে থাকে। গ্ৰেড পে থাকে নে পেমেণ্ট থাকে?
পেমেন্ট থাকে আচ্ছা একাউন্টেন্সি মানে কি কৈছে অসমীয়া? হিসাব বিদ্যা হিসাববিদ্যা। আৰু এটা কি? বাণিজ্য বাণিজ্য। দুটাৰ মাজত পাৰ্থক্য কি? স্যার বাণিজ্যটো হৈছে মানে ব্যৱসায় আৰু ব্যৱসায়ক এলপিজি কিহৰ লগত জড়িত? এলপিজিটো আমাৰ অৰ্থনীতিৰ লগত জড়িত মানে ফুল ফৰ্ম কি? লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন তো ইয়াৰ লগত মনমোহন সিঙৰ কি সম্পৰ্ক? স্যার সেই সময়ত 1991 চনত মনমোহন সিং ডাঙৰীয়াই আছিল আমাৰ ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী। মিক্সড ইকনমি মানে কি? স্যার মিক্স ইকনমি হৈছে যোনটো অৰ্থনীতিত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ দুয়োটাই আমেৰিকাৰ ইকনমি কোন ধৰণৰ? আমেৰিকাৰ মিক্স। ভাৰতৰ মিক্স মিক্স শিওর। রাশিয়ার ইকনমি মিক্স আচ্ছা, বেংকিং সেক্টৰত এটা কথা সুধিম, এনপিএ মানে কি? এনপিএ নন প্ৰফিট এছেট। নন প্ৰফিট নে পারফর্মিং? সরি স্যার নন পারফর্মিং এছেট। আচ্ছা, ফাইনেন্সিয়েল ইয়াৰটো কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ চলে? 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 31 মাৰ্চলৈ। ঠিক আছে, থ্যাংক ইউ। থ্যাংক ইউ স্যার। অল দ্য বেষ্ট।